হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম থাম্বনেইলখন চাই তোমালোকে গমেই পাইছা আজি আমি কাট অফৰ বিষয়ে ডিছকাশ্যন কৰিম যিটো ছানডে এক্সাম হৈ গ'ল গ্ৰেড 3 এইচএছ লেভেলৰ তাৰে কাট অফ কিমান যাব পাৰে সেইটো আমি ডিছকাশ্যন কৰিম এতিয়া চোৱা কাট অফটো বহুত বস্তুৰ ওপৰত ডিপেণ্ড কৰে যে পোষ্ট কিমান আছে পেপাৰৰ লেভেল কেনেকুৱা এনে কৈ দিলে নহ'ব যে 70+ যাব বুলি 75 যাব 70+ যাব 80ৰ ভিতৰত সেইটো কথা নহয় পেপাৰখনৰ ওপৰতো ডিপেণ্ড কৰে যে পেপাৰখন কেনেকুৱা লেভেলৰ যদি টাফ হৈ যায় 50%ও নাযাব পাৰে কাট অফ সেইটো কথা আৰু কিমান ষ্টুডেণ্টে এপ্লাই কৰিছে কিমান পোষ্ট আছে ৰিজাৰ্ভেশ্যন ছিষ্টেম কেনেকুৱা সকলোবিলাক বস্তু ডিপেণ্ড কৰে কাট অফ এটা প্ৰেডিক্ট কৰোঁতে এতিয়া চোৱা যিটো VCDC ছেক্ৰেটাৰী এক্সাম হৈ গৈছিল 420টা পোষ্ট আছিল আৰু তাতে ছিংগল পোষ্টেই আছিল এটা VCDC ছেক্ৰেটাৰী বুলি কিন্তু ইয়াত বহুত কেইটা পোষ্ট আছে বেলেগ বেলেগ আৰু যিটো ইয়াৰে মই কাট অফটো কি প্ৰেডিক্ট কৰিছিলোঁ যে 60 ± 3 যে হয়তো 63ও গুচি যাব পাৰে বা 64ও গুচি যাব পাৰে এটা আমি প্ৰেডিকশ্যন মানে কি আমি জাষ্ট এটা এজিউম কৰিছোঁ আমি এটা ভাবিছোঁ যে ইমানমান যাব পাৰে বুলি গতিকে তেনেকুৱা টাইপ কিন্তু এইবাৰ পোষ্ট বহুত কম যিটো অফলাইন এপ্লাই হৈছিল তাতে প্ৰায় এইচএছ লেভেলৰ 168 মান পোষ্ট আছিল আৰু যিটো অনলাইন তাতে আছিল প্ৰায় 104 গতিকে টোটেল কিমান হ'ল 272 গতিকে এইখিনি হ'ল টোটেল পোষ্ট আৰু ইয়াতো ভাগ ভাগ হৈ আছে ভাগ ভাগ বহুত বেলেগ বেলেগ পোষ্ট আছে গতিকে কাট অফটো এতিয়া বহুতৰে প্ৰশ্ন এনচাৰ কিৰ ভিডিঅ'টো বহুতে কমেণ্ট কৰিছে আৰু টেলিগ্ৰামতো বহুতে মোক সুধিছিল যে পোষ্ট ৱাইজ কাট অফ যাব নে অভাৰঅল কাট অফ যাব এটাই এতিয়া চোৱা মোৰ মতেতো অভাৰঅলে যাব লাগে কিন্তু পোষ্ট ৱাইজ কাট অফটো যাব লাগে কিন্তু চাগে অভাৰঅল দিব কিয় চোৱা প্ৰথমতে গণ্ডগোল এডমিট কাৰ্ডৰ এজনত 3খন 4খন এডমিট বেলেগ বেলেগ ঠাই আৰু কি গণ্ডগোল যিখন আমি পেপাৰ দিলোঁ এইচএছৰ ছানডে তাতে কি এই যিয়ে এইখন পেপাৰ হৈছিল VCDC ছেক্ৰেটাৰীৰ সেই পেপাৰখনৰ পৰাই কুৱেশ্যন ৰিপিট 4-5টা কুৱেশ্যন ৰিজনিঙৰ সেই ছেইম উঠাই দিছে একদম গতিকে চোৱা সিহঁতৰ এইচএছৰ পেপাৰখন ভালকৈ কি বনাবলৈয়ে সময় নাই যে 4-5টা কুৱেশ্যন VCDC পেপাৰখনৰ পৰা ৰিপিট তাৰো এটা কুৱেশ্যন ভুল এটা যি ব্ৰিক বুলি কুৱেশ্যন আছিল ব্ৰিক বুলি দিছিল ৰিজনিঙৰ তাতেও সেইটো কুৱেশ্যন ভুল গতিকে চোৱা এইখিনিও যদি সিহঁতে ভালকৈ পেপাৰখন বনাব নোৱাৰে তেতিয়াহ'লে আৰু এক্সট্ৰাকৈ ইমান কষ্ট কৰি ক'ত কাট অফ দিব বহুত আশা কম এক্সট্ৰাকৈ কাট অফ দিয়াৰ হয়তো অভাৰঅল কাট অফ মাৰি দিব আৰু যিটো গ্ৰেজুৱেশ্যনৰ এক্সাম হৈ গৈছিল কথাটো হয়নে নহয় তোমালোকে ক'বা যে এইচএছৰ পেপাৰখন বনাইছে ফিগাৰ কাউণ্টিঙৰে কুৱেশ্যন 5টামান চোৱা হায়েষ্ট দিব পাৰে 3টা হায়েষ্ট যেতিয়া এখন ষ্টেণ্ডাৰ্ড এটা ভাল আমি পেপাৰখন বুলি ক'ব পাৰোঁ 3টা হায়েষ্ট ফিগাৰ কাউণ্টিঙৰ কুৱেশ্যন দিয়া কিন্তু 5টামান ফিগাৰ কাউণ্টিঙৰে কুৱেশ্যন তাৰপাছত বহুত ৰিজনিঙততো বহুত বেছি চেপ্টাৰ আছে ডাইচ আছে কিবা আছে সেইবিলাকৰ একো কুৱেশ্যনেই দিয়া নাই ডিষ্টেঞ্চ ডাইৰেকশ্যন এইবিলাকৰ কুৱেশ্যন একো দিয়া নাই ভালকৈ গতিকে চোৱা সেইখিনি যদি কষ্ট কৰিবলৈ সময় নাই আৰু ক'ত এক্সট্ৰাকৈ কাট অফ দিব আশা একদমেই কম আৰু যেতিয়া গ্ৰেজুৱেশ্যনৰ এক্সামটো হৈছিল গ্ৰেড 3 গ্ৰেজুৱেশ্যন তেতিয়া কি কৈছিল যে যেতিয়া ৰিজাল্ট দিব তাৰে পাছত প্ৰিফাৰেঞ্চ দিব যে কোনটো বস্তুত যাবা গতিকে হয়তো এটাই কাট অফ মাৰিব আৰু মই সেই এটা হিচাপতে প্ৰেডিক্ট কৰিব চেষ্টা কৰিম যে কিমানমান যাব পাৰে কাট অফ গতিকে পোষ্ট চোৱা তোমালোকে পোষ্ট বহুত কম আছে আৰু এতিয়া ৰিজাৰ্ভেশ্যন ছিষ্টেমটো 100% চিয়'ৰ নহয় যে ক'তো যিহেতু ভালকৈ মেনশ্যন কৰি দিয়া নাই বৰ্তমানলৈকে কিন্তু এনেই যিটো আমি জানো বা ছুপাৰ 50 যিটো হয় তাতে কি কৰে 70% ST আৰু 30% জেনেৰেল এইটো ছুপাৰ 50 যিটো হয় তোমালোকে জানাই সকলোৱে BTRত যিহেতু এক্সাম দিছা এইটো সকলোৱে জানা যে ছুপাৰ 50 হয় এক্সাম গতিকে তাতে 70% ST ষ্টুডেণ্টক চিলেক্ট কৰে আৰু 30% জেনেৰেলক কৰে গতিকে ইয়াতেও চাগে তেনেকৈ কৰিব আৰু তেনেকৈ কৰিলে চোৱা আৰু এটা কথা জেনেৰেলত কিন্তু তোমালোকে যে কমেণ্টত কোৱা যে 62 OBC বা 63 SC চান্স আছে নেকি গতিকে চোৱা এই জেনেৰেলত কিন্তু এই OBC SC চব সোমাই থাকে কিন্তু এই জেনেৰেলতে গতিকে যদি তোমালোকে OBC বা SC তোমালোকেও জেনেৰেলতে সোমাই যাবা কাৰণ আমি ছুপাৰ 50ত দেখিছোঁ 70% ST 30% উইদাউট মানে যিখিনি ST নহয় সেইখিনি 30% আৰু এই জেনেৰেলত গোটেইখিনি সোমাই থাকে SC OBC চব গতিকে কাট অফটো তেনেকৈ প্ৰেডিক্ট কৰিম কাৰণ তেওঁলোকে ভালদৰে আকৌ এতিয়ালৈকে মেনশ্যন কৰাই নাই গতিকে আমি এইটোৱে ধৰিব লাগিব যিহেতু
চ'ৰ্চ আমাৰ হাতত নাই যে ক'তো মেনশ্যন কৰা নাই কিমান ল'ব বুলি কি বুলি কৈছে 6th শ্বেডিউলৰ আণ্ডাৰত যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম তেনেকৈ কেণ্ডিডেট ল'ব বুলি কৈছে গতিকে এইটোৱেই 70% ST 30% জেনেৰেল আৰু SC OBC গোটেইখিনিতে সোমাই থাকিব গোটেইখিনি কথা গ'ল এতিয়া চোৱা যদি 70% ST হয় আৰু 30% জেনেৰেল হয় তেতিয়াতো জেনেৰেলৰ বহুত বেছি কমি গ'ল পোষ্ট আৰু 70% যদি ST হয় বহুত বেছি পোষ্ট তাৰমানে STত গতিকে কাট অফটো চোৱা কিমান যাব পাৰে এডাল মই পল দিছিলোঁ তোমালোকক টেলিগ্ৰামত পলত তোমালোকক কৈছিলোঁ সকলোকে অংশগ্ৰহণ কৰিবা বহুতে কৰাই নাই অংশগ্ৰহণ 300+ কেণ্ডিডেটে কৰিছে গতিকে চোৱা 300 কেণ্ডিডেট হ'লেও যিডাল এই তোমালোকে গ্ৰাফ বুলি ক'লোঁ যিডাল তোমালোকে গ্ৰাফডাল দেখা পাইছা পলডাল যিডাল তোমালোকে দেখা পাইছা ইয়াতে যদি 3000ও হৈ যায় বেছি ডিফাৰেঞ্চ নহয় হয়তো 1-2% ডিফাৰেঞ্চ হ'ব বেছি ডিফাৰেঞ্চ নহয় গতিকে চোৱা মেক্সিমাম কেণ্ডিডেট 55 আৰু 65ৰ ভিতৰত সোমাই আছে মেক্সিমাম কেণ্ডিডেট চোৱা এই দুডাল প্ৰায় সমান 18% আৰু 19% গতিকে চোৱা মেক্সিমাম কেণ্ডিডেট 55 আৰু 65ৰ ভিতৰত সোমাই আছে তাৰে পাছত আহি গ'ল এইটো 65 to 70 70 to 75 আৰু এইটো আৰু এই যিটো 75 to 80 আছে ইয়াতো বহুতেই এনেই টিক কৰি দিয়ে 75 to 80 পোৱা ষ্টুডেণ্টো আছে সেইটো মই নকওঁ পোৱা ষ্টুডেণ্টো থাকিব কিন্তু মেক্সিমামেই এনেই টিক কৰি দিয়ে কিছুমানে পলডাল চেক কৰিব খোজে টিক কৰি দিয়ে যে টিক কৰি দিওঁ পলডাল কেনেকুৱা গৈ আছে চাওঁ তেতিয়াই ওপৰততে টিক কৰি দিয়ে গতিকে গোটেইবিলাক জেনুইন নহয় সেইটো আমি ভালকৈ জানো কিন্তু এইবিলাক কিন্তু প্ৰায় জেনুইন এইবিলাক যিবিলাক থাকে মাজৰবিলাক গতিকে চোৱা যদি মেক্সিমামে এইখিনি মাৰ্কছ পাই আছে 55 to 65 আৰু যিটো পেপাৰৰ লেভেল আছিল সেইটো প্ৰায় গ্ৰেজুৱেশ্যনৰ পেপাৰখনৰ দৰে আছিল বেছি আছিল বুলি মই নকওঁ কম আছিল বুলিও মই নকওঁ প্ৰায় ছেমেই আছিল আৰু প্ৰায় ছেম গ্ৰেজুৱেশ্যনৰ পেপাৰখনৰ দৰে আছিল প্ৰায় লেভেলটো মেথছত দুটা কুৱেশ্যন অলপ কেলকুলেটিভ আছিল বাকীখিনি কিন্তু ডুৱেবল আছিল গোটেইখিনি কুৱেশ্যন ইমান টাফ নাছিল আৰু মই যিবিলাক চিম্পল ইণ্টাৰেষ্টত দুটা নে কি কুৱেশ্যন আহিছিল চাগে মই তোমালোকক 2-3টা মকত ছেম কুৱেশ্যন কৰাই থৈ দিছোঁ গতিকে দুটা কুৱেশ্যন অলপ কেলকুলেটিভ আহিছিল বাকী ইমান টাফ কুৱেশ্যন নাছিল যদি ভালকৈ তোমালোকে পঢ়িছিলা তেতিয়া এতিয়া চোৱা ৰিজনিঙত যিটো ফিগাৰ কাউণ্টিঙৰ কুৱেশ্যন বহুত খেলি মেলি লাগিছে তাৰপাছত জিকেৰ কেইটামান বহুত বেছি ডাটা বেছড কুৱেশ্যন আহি গৈছে বহুত মানে সকলোৱে টাফ পাইছে সেইটো ক'ম কেইটামান কুৱেশ্যন গতিকে গ্ৰেজুৱেশ্যনৰ লগত বেলেঞ্চ হৈ গৈছে পেপাৰখন গ্ৰেজুৱেশ্যনৰ লেভেলৰ পেপাৰখন আৰু HSৰ পেপাৰখন প্ৰায় ছেম বুলি ক'ব লাগিব গতিকে সেই হিচাপত যদি আমি চাবলৈ যাওঁ তেতিয়া কাট অফ কিমানমান যাব পাৰে গ্ৰেজুৱেশ্যনতকৈ কিন্তু এটা কথা পেপাৰখন যদিও লেভেলটো প্ৰায় মই ছেম বুলি কৈছোঁ কিন্তু মেক্সিমাম ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত যিমান মাৰ্কছ পাইছিল মই যিকেইজনৰ লগত কথা পাতিছোঁ গ্ৰেজুৱেশ্যনতকৈ কিন্তু ইয়াত বেছি মাৰ্কছ পাইছে 2 বা 3 হ'লেও বেছি মাৰ্কছ পাইছে এজন দুজন তোমালোকে কম পাইছা অলপ কথা নাই বাৰু যি নহওক কিন্তু বেছিভাগ ষ্টুডেণ্টে কিন্তু অলপ বেছি পাইছে এইটো কিন্তু ৰিয়েলিটি পেপাৰখন যদিও টাফ বুলি বহুতে কৈছে যে গ্ৰেজুৱেশ্যনতকৈ অলপ টাফ পাইছোঁ তথাপিও কিন্তু গ্ৰেজুৱেশ্যনতকৈ অলপ বেছি মাৰ্কছ পাইছে টাফ পোৱা সত্ত্বেও কি 2-3 নম্বৰ বেছি পাইছে গতিকে তোমালোকে চোৱা বহুত বেছি কেণ্ডিডেট আছে ইয়াত সোমাই গতিকে ইয়াত এইখিনিততো কাট অফ একদমেই নাযায় জেনেৰেলৰ 55 to 60ৰ ভিতৰত বহুত বেছি আশা কম 100% বুলি নকওঁ মই কিন্তু আশা একদমেই কম এইখিনিত যোৱা কাট অফ কাৰণ চোৱা পোষ্ট বহুত কম আৰু মেক্সিমাম কেণ্ডিডেট এইখিনিতে সোমাই আছে গতিকে এইখিনিতে যদি কাট অফ গুচি যায় মেক্সিমাম কেণ্ডিডেট সোমাই যাব গতিকে ইমানটো ল'ব নোৱাৰে কেণ্ডিডেট 1:4 হয়তো মাতিব পাৰে বা 1:5 তাতকৈ বেছিটো মাতাৰ আশা কম যিটো ফৰেষ্টৰ এক্সাম আছিল তাতে মাতিছিল 1:10 কাৰণ তাতে আছে ফিজিকেল আছে আৰু ভাইভাও আছে ফিজিকেল আৰু ভাইভা দুয়োটা মেনশ্যন কৰা আছে গতিকে 1:10 মাতিবই যিহেতু ফিজিকেল আছে তাতে কিন্তু ইয়াত ফিজিকেল নাই অনলি ভাইভা গতিকে 1:10টো একদমেই নামাতে মেক্সিমাম মাতিব পাৰে 1:5 এইটো আমি এটা এজামশ্যন কৰিছোঁ নহ'ব পাৰে কিন্তু যিটো আমি ভাবিব পাৰোঁ যে মেক্সিমাম মাতিলে 1:5 মাতিব বা 1:2 গতিকে চোৱা 1:5 বা 4 তেনেকুৱা মাতিব বুলিয়ে ধৰিলোঁ যদি তেনেকৈ মাতে আৰু 1:2 চাগে নামাতে অলপ বেছি মাতিব যদি তেনেকৈ মাতে কাট অফ মোৰ হিচাপত জেনেৰেলৰ কাৰণে 65 এৰাউণ্ডত থাকিব +-2 বুলি ধৰি থোৱা 65 +-2 কাৰণ কেণ্ডিডেটে মাৰ্কছ পাইছে এক্সামত তোমালোকেও সুধিবা তোমালোকৰ লগৰবিলাকক ভাল যিকেইজন কেণ্ডিডেট আছে তোমালোকৰ লগৰ
প্ৰায় 65ৰ এৰাউণ্ডত মাৰ্কছ পাইছে গতিকে কাট অফ যাব মোৰ হিচাপত 65 +- 2 ফৰ জেনেৰেল মানে কি মই অলপ আগতেও ক'লোঁ OBC SC গোটেইখিনি সোমাই থাকিব জেনেৰেলতে গতিকে তোমালোকে এইটো আৰু নক'বা যে SC মই 54 পাইছোঁ মই পোৱাৰ চান্স আছে নেকি এতিয়া চোৱা SC মানে এই জেনেৰেলতে সোমাই থাকিবা OBC জেনেৰেলতে সোমাই থাকিবা 65 +- 2 এইটো কিন্তু আমি এজামশ্যন কৰিছোঁ তোমালোকেও কমেণ্টত ক'বা তোমালোকে কি ভাবা বস্তুটো যিখিনি মই কণ্ডিশ্যন ক'লোঁ পেপাৰৰ হওক বা কেণ্ডিডেটৰ হওক বা কিবা হওক যিখিনি ক'লোঁ মই তোমালোকেও কমেণ্টত ক'বা তোমালোকে কি ভাবা গতিকে মোৰ হিচাপত যিখিনি আমি দেখিছোঁ এই পোলডাল আমি পলো এৰেঞ্জ কৰিছিলোঁ এইডাল টেলিগ্ৰামত পোল দিছিলোঁ গতিকে মোৰ হিচাপত জেনেৰেলৰ 65 +- 2 তোমালোকে ধৰি থোৱা কাৰণ চোৱা পোষ্ট কম আছে পোষ্ট যদি বেছি থাকিলে এতিয়া চোৱা VCDC ছেক্ৰেটাৰীত 420টা পোষ্ট আছিল আৰু ছিংগল পোষ্ট আছিল তাতে এটাই পোষ্ট 420টা বহুত বেছি আছিল যদি আমি ইয়াৰ লগত কম্পেয়াৰ কৰোঁ এতিয়া চোৱা তাতকৈ ইয়াত পোষ্ট প্ৰায় হাফ বুলি ক'ব লাগিব গতিকে হাফতকৈ অলপ বেছি যদিও তেনেকুৱাই বুলি ধৰি লোৱা কাৰণ ভাগ হৈ আছে আৰু চোৱা মোৰ মতে 65 +- 2 ফৰ জেনেৰেল আৰু এতিয়া STৰ কিমান যাব এতিয়া চোৱা STৰ যদি 70% ৰিজাৰ্ভেশ্যন থাকে 70%টো বহুত বেছি গতিকে চোৱা STৰ 10 নাম্বাৰটো একদম আৰামত কম গুচি যাব 55 কাৰণ 70% আৰু 30% বহুত বেছি ডিফাৰেঞ্চ গতিকে 55টো যাব কাৰণ চোৱা 65টো যাব মানে কি ইয়াতকৈ 10 মাৰ্কছটো কম যাব ইয়াতকৈ 10টো কম যাব কাৰণ 70% ৰিজাৰ্ভেশ্যন আছে আৰু এইফালে মাত্ৰ 30% গতিকে চোৱা 55 +- 3 তোমালোকে ধৰি থোৱা এইফালে +- 3 বা 4 প্লাছৰ ফালেতো নাযায় আশা বহুত কম যাব পাৰে 1-2 নাম্বাৰ সেইটো মই নকওঁ কিন্তু যিখিনি আমি ভাবিব পাৰোঁ এই ৰিজাৰ্ভেশ্যনটো বা কিবা লৈ গতিকে 55 +- 4 এইটো তোমালোকে ধৰি থ'ব পাৰা যদি 55ৰ এৰাউণ্ডত তুমি ST তোমাৰ মাৰ্কছ আছে ভাইভাত ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰা আৰু কাৰণ ভাইভাত বহুত মাৰ্কছ আছে ভাইভাত 20 গতিকে এই 20 মাৰ্ক যদি কোনোবা কমো পাইছা এই ভাইভাত যদি বহুত ভাল হৈ যায় এতিয়া চোৱা বহুতে ক'বা যে জেনুইন নহয় পইচা খাই এক্সাম দিব কিবা দিব চোৱা পইচা খাই দিয়ে কিবা দিয়ে সেইটো আমাৰ হাতত নাই হয় নহয় তুমি ধৰি লোৱা মাৰ্কছ পাইছা তুমি ভাবি আছা পইচা খাই দিব কিবা খাই দিব ধৰি লোৱা জেনুইন হৈ গ'ল তুমি ভালকৈ প্ৰিপেৰেশ্যনে কৰা নাই তেতিয়া কি কৰিবা তেতিয়াতো নাপাবা তাৰপাছত তুমি কি ক'বা জেনুইন হ'লেও তুমিও ক'বা যে পইচা খাই দিছে সেইকাৰণে মই নাপালোঁ এইটো কথা নহয় এক্সাম তুমি দিছা ভালকৈ পঢ়ি দিছা কিবা এটা পাম বুলি দিছা গতিকে সেই হিচাপত তোমালোকে ভাইভাৰো ভালকৈ প্ৰিপেৰেশ্যন কৰা পইচা খাই দিয়ে কিবা খাই দিয়ে সেইটো আমাৰ হাতত নাই যদিও কপালত আছে হৈ যাব যদিও কপালত নাই নহয় গতিকে যিখিনি তোমাৰ হাতত আছে সেইখিনি তুমি ভালকৈ কৰা যদি 55 তুমি ST কেণ্ডিডেট 55 +- 4 55ৰ কমেই যাব পাৰে তথাপিও 55 এটা ভাল স্ক'ৰ বুলি যদি ST কেণ্ডিডেট ধৰি ল'ব পাৰা এইটো একদম একজেক্ট নহয় যে 55 যাব মইতো CSBত তাতে নাথাকোঁ গতিকে আমি এটা এক্সপেক্টেশ্যন কৰিছোঁ এক্সপেক্টেশ্যন মানে কি আমি এটা এজামশ্যন কৰিছোঁ প্ৰেডিকশ্যন কৰিছোঁ যে এইখিনি যাব পাৰে কাট অফ গতিকে 20 মাৰ্কছ আছে ভাইভাত জেনেৰেল কেণ্ডিডেট হওক বা ST কেণ্ডিডেটে হওক ভালকৈ ভাইভাৰ প্ৰিপেৰেশ্যন কৰা BTRৰ জিকেখিনি বিশেষকৈ এক্সামত BTRৰ জিকে বেছি অহা নাই কুৱেশ্যন এইবাৰতো মাত্ৰ 2টা নে এটা আহিছে চাগে নাহিলে আমি বহুতখিনি পঢ়িছিলোঁ কিন্তু সেইবিলাক একোৱেই নাহিল নিদিলে এতিয়া কি কৰিবা যদি নিদিয়েই কুৱেশ্যন নিদিলে ক'ৰ পৰা আহিব সেইটো এটা কথা গতিকে মাত্ৰ 2টা নে এটা কুৱেশ্যন আহিছে BTRৰ পৰা গতিকে কিন্তু ভাইভা পূৰা BTRৰ বেষ্ট হ'ব কাৰণ BTRৰ এক্সাম BTRৰ ভাইভাত গোটেইবিলাক বস্তু তোমালোকে জানিব লাগিব যদি এইখিনি মাৰ্কছ তোমালোকৰ আছে পূৰা ভাইভাৰ প্ৰিপেয়াৰ কৰা একদম ভালকৈ কাৰণ তাতে BTRৰ বস্তু বেছিকৈ সুধিব কাৰেণ্ট এফেয়াৰ্ছবিলাক অলপ চাই থাকিবা আৰু BTRৰ বস্তুখিনি একদম জিভাৰ আগত যাতে সোধাৰ লগে লগে ছেকেণ্ডত ওলাই যায় মুখৰ পৰা তেনেকুৱা কৰি ল'বা জেনেৰেল হওক ST হওক কাৰণ ভাইভাৰ মাৰ্কছে বহুত বেছি ডিফাৰেঞ্চিয়েট কৰি দিব কাৰণ 20 মাৰ্কছ আছে আৰু চোৱা জেনেৰেল যিবিলাক কেণ্ডিডেট আছে SC OBC আৰু জেনেৰেল মানে গোটেইখিনি জেনেৰেলেই তোমালোকে চোৱা ST কেণ্ডিডেট এজনেও পাব 65 প্লাছ 70 প্লাছো পাব পাৰে গতিকে জেনেৰেলত কি হ'ব STৰ কেণ্ডিডেটো সোমাই যাব গতিকে কম্পিটিশ্যন জেনেৰেলৰ বহুত বেছি কাৰণ তোমালোকে থাকিবা তোমালোকৰ লগত কিন্তু STৰ কেণ্ডিডেটো সোমাই যাব গতিকে তোমালোকে আৰু বহুত বেছি ভালকৈ প্ৰিপেয়াৰ কৰিব লাগিব কাৰণ কম্পিটিশ্যনটো বহুত বেছি গতিকে এতিয়াৰ পৰা যদি এইখিনি মাৰ্কছ আছে যদি অলপ কমো আছে তথাপিও প্ৰিপেয়াৰ কৰি থকা কাৰণ তোমালোকে বেলেগ কেইটা এক্সামো দিছা যদি তাতে কিজানি ভাল মাৰ্কছ পাই গৈছা ইয়াতকৈ বেছি গতিকে ভাইভাৰ পূৰা ভালকৈ প্ৰিপেয়াৰ কৰা আৰু এইটো যে মই কৈছোঁ 65 +- 2 বুলি যদি কোনোবাই 60 পাইছা
তেতিয়া নাভাবিবা যে মই 60 পাই গ'লোঁ নাহে নেকি, সেইটো নহয়। কম এতিয়া চোৱা, যদি 1:10 মাতি দিয়ে, আমিতো নাজানো কি কৰি দিয়ে, একো গেৰাণ্টি নাই, বিটিআৰ হয়, যি কিনো কৰি দিব পাৰে, 1:20 মাতি দিব পাৰে। কথাটো কৈছোঁ মই, 1:20টো নামাতে, কিন্তু কথাটো কৈছোঁ 1:10 মাতি দিয়াটো একো ডাঙৰ কথা নহয়। যদি তেতিয়াতো আহি যাব নাম। গতিকে সেইটো কথা, যদি 60 মানুহ পাইছা তেতিয়াহ'লেও ভাইভাৰ প্ৰিপেয়াৰ কৰি থাকা, কিন্তু এটা ছেফ স্ক'ৰ বুলি যিটো আমি ক'ব পাৰোঁ এইটো। যদি ইয়াত অলপ কমো পাইছা কথা নাই, প্ৰিপেয়াৰ কৰি থাকা, যি হয় ৰিজাল্ট কেতিয়া দিব, মইতো থাম্বনেইলত লিখি দিছোঁ ৰিজাল্ট কেতিয়া বুলি। ৰিজাল্ট কেতিয়া দিব চোৱা, ৰিজাল্টটো সকলোৱে জানা তোমালোকে, জুলাইত দিব বুলি, মানে এইটো মাহতে দিব ৰিজাল্ট। গতিকে বেছি দিন নাই ৰিজাল্টলৈকে, তেতিয়ালৈকে। কিন্তু ৰিজাল্টৰ পাছত এটা কথা, ৰিজাল্ট যেতিয়া দিব তাৰে এসপ্তাহৰ ভিতৰতে কিন্তু ভাইভা হৈ যাব। গতিকে একদমেই টাইম নাই, ৰিজাল্টক ৰখি নাথাকিবা, কাৰণ ৰিজাল্টৰ পাছত একদমেই সময় নাথাকে। কাৰণ কৈছিল যে জুলাইৰ এণ্ডত এপইণ্টমেণ্ট দিব বুলি, এতিয়া ধৰি লোৱা জুলাইৰ এণ্ডত নিদিলে, তেতিয়া আগষ্টৰ ফাৰ্ষ্টততো দিবই এপইণ্টমেণ্ট। গতিকে জল্দি পাতিব, একদমেই স্পীডত। এক্সাম যেনেকৈ পাতিছে, এটা ছানডে এৰি এটা ছানডে, এটা ছানডে এৰি এটা ছানডে, তেনেকৈ ভাইভাও পাতিব। গতিকে একদমেই সময় নাপাবা, এইখিনি সময়তে যিখিনি পাৰা ভাইভাৰ কাৰণে ফুল প্ৰিপেৰেশ্যন কৰা। এইখিনি আছিল মোৰ ক'ব লগা। আৰু তোমালোকে কি ভাবা সেইটো তোমালোকে কমেণ্ট ছেকশ্যনত ক'বা, যে তোমালোকৰ কি লাগিছে, কিমান যাব কাট অফ। এনে কমেণ্ট কৰি নিদিবা, অলপ ভাবি চিন্তি কৰিবা যে হয় এইখিনি বস্তু এনেকুৱা যাব পাৰে বা কিবা। আৰু আমাৰ চেনেলটোত এতিয়া বিটিআৰৰ এক্সাম গোটেই খতম। ভাইভাৰ কাৰণে কেনেকৈ পঢ়িবা হয়তো এটা ভিডিঅ' মই পাৰিলে দি দিম। আৰু আমি এতিয়া প্ৰিপেৰেশ্যন কৰিম ভালকৈ পূৰা এডিআৰই 3.0 কাৰণে। কাৰণ আমাক হেমন্ত মামাই কৈছে যে নৱেম্বৰ মানত আহি যাব বুলি নটিচ, নতুন ভেকেঞ্চিৰ কাৰণে। গতিকে কম্পিটিশ্যন এইবাৰ পষ্ট কম আহিব, কম্পিটিশ্যন বহুত বেছি হ'ব। গতিকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব। আৰু আমি একদম বেছিকৰ পৰা এবাৰ এডভান্সলৈকে ধুনীয়াকৈ পঢ়িম, কাৰণ বিটিআৰত আমি বেছিকৰ পৰা এডভান্সলৈকে পঢ়িব নাপালোঁ। এক্সামটো বহুত জল্দি হৈ গ'ল, আমি জাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমানহে কৰিছোঁ, মক টেষ্টত হওক বা কিবা হওক। কিন্তু এইবাৰ আমি পূৰা A to Z, এৰ পৰা পঢ়ি যাম জেডলৈকে গোটেইবিলাক বস্তু। গতিকে এইখিনি ক'ব লগা আছিল। তোমালোকে কমেণ্টত ক'বা তোমালোকৰ মতামতবিলাক। গতিকে বাই বাই, সকলোকে বেষ্ট অফ লাক থাকিল, সকলোৰে যাতে ক্লিয়াৰ হৈ যায় এক্সামটো। গতিকে ভাইভাৰ ভালকৈ প্ৰিপেৰেশ্যন কৰা। বাই বাই।